প্ৰথমতে মই পিংকিয়ে আপোনালোকক মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ গাজৰৰ হালোৱা। গাজৰৰ হালোৱা বিভিন্ন ধৰণে বনাব পাৰি। আজি মই একেবাৰে কম সামগ্ৰী ব্যৱহাৰ কৰি হালোৱাবিধ বনাইছোঁ। এনেকৈ বনালে খাবলৈও খুব ধুনীয়া হয়। কিদৰেনো বনাইছোঁ জানিবৰ বাবে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। হালোৱা বনাবৰ কাৰণে 1 কেজিমান গাজৰ ভালদৰে ধুই লৈছোঁ। ভালদৰে ধুই লোৱাৰ পাছত গাজৰৰ ওপৰৰ বাকলিটো এনেধৰণেৰে এটা পিলাৰৰ সৈতে গুচাই লৈছোঁ খুব সুন্দৰকৈ। এটা এটাকৈ গোটেই গাজৰৰ বাকলিখিনি গুচাই এনেদৰে সম্পূৰ্ণ কৰিম। গাজৰৰ বাকলিখিনি গুচাই সম্পূৰ্ণ হোৱাৰ পাছতে চালাড বনোৱা ৰুকনিখনেৰে গাজৰখিনি ৰুকি ল'ব লাগিব। এনেদৰে গাজৰখিনি ৰুকি লৈছোঁ চালাড বনোৱা ৰুকনিখনেদি। গাজৰখিনি ৰুকি থাকোঁতে অলপমান সময়ৰ প্ৰয়োজন হয়। মন কৰিব লাগে যাতে গাজৰখিনি মিহি মিহি হয়। এয়া চাওকচোন, খুব মিহিকৈ মই গাজৰখিনি ৰুকি উলিয়ালোঁ। এতিয়া গেছ অন কৰি কেৰাহীখন পাতি দিছোঁ। এতিয়া কেৰাহীখন গৰম হোৱালৈকে মই অলপ ৱেইট কৰিছোঁ। এতিয়া কেৰাহীখন গৰম হ'ল আৰু ইয়াতে মই অলপমান ঘিউ দি দিছোঁ। ঘিউখিনি আগতীয়াকৈ অলপ গেছৰ ওচৰত দি গলাই লৈছিলোঁ, সেইকাৰণে অলপমান জুলীয়া হৈ গৈছে। এয়া চাওকচোন, ঘিউখিনি অলপমান জুলীয়াই হৈ গৈছে। ঘিউৰ সলনি আপোনালোকে ৰিফাইনো ব্যৱহাৰ কৰিব পাৰে, কিন্তু হালোৱাত ঘিউ দিলেহে ইয়াৰ আচল সোৱাদটো পোৱা যায়। গেছৰ ফ্লেমটো কমাই ৰাখিছোঁ আৰু ইয়াতে ৰুকি থোৱা গাজৰখিনি মই দি দিছোঁ। গাজৰখিনি দি সম্পূৰ্ণ হোৱাৰ পিছতে গেছৰ ফ্লেমটো মিডিয়াম কৰি দিব লাগিব। মিডিয়াম ফ্লেমতে গাজৰখিনি অলপ সময় লৰাই লৰাই ভাজি ল'ম। এইদৰে গাজৰখিনি লৰাই লৰাই 10-15 মিনিটমান ভাজি থাকিব লাগিব। যেতিয়ালৈকে গাজৰৰ কেঁচা গোন্ধটো নাইকিয়া নহয় তেতিয়ালৈকে গাজৰখিনি লৰাই লৰাই ভাজি থাকিব লাগিব। এনেদৰে লৰাই লৰাই ভাজি থকাৰ পাছত গাজৰত থকা পানীখিনি নাইকিয়া হৈ যাব। এয়া চাওকচোন, গাজৰত থকা পানীখিনি নাইকিয়া হৈ গৈছে। ইয়াৰ পিছতে সোৱাদ অনুসৰি চেনি দিব লাগে। চেনিটো আপোনালোকে কম বেছি নিজৰ হিচাপত দিব পাৰে। কমকৈ খালে কমকৈ দিব পাৰে আৰু বেছিকৈ খালে চেনিৰ পৰিমাণটো বেছিকৈ দিব লাগে। গেছৰ অন্য এটা চুলা অন কৰি মই গাখীৰখিনি গৰম কৰিছোঁ আৰু গাজৰৰ হালোৱাখিনিত চেনিখিনি দিয়াৰ পিছতে চেনিখিনি গলি গৈছে আৰু অলপমান পিছতে চেনিখিনি শুকাই যাব। গাজৰত থকা চেনি পানীখিনি শুকাই যোৱাৰ পাছতে মই অলপমান কাজু দি দিছোঁ। কাজুখিনি অলপমান ভাঙি লৈছোঁ, বহুত বেছিকৈও ভাঙা নাই। আৰু ইয়াৰ পাছতে মই লৰাই দিছোঁ। চাওকচোন, দেখিবলৈ কি সুন্দৰ হৈছে। ইয়াৰ পিছতে গৰম কৰি থোৱা গাখীৰখিনি মই গাজৰত ঢালি দিছোঁ আৰু গাজৰত ঢালি অলপমান লৰাই দিছোঁ। গাখীৰখিনি গাজৰত দিয়াৰ পাছতো অলপকৈ লৰাই থাকিব লাগে যাতে গাখীৰখিনি ওপৰলৈ উঠি নাহে। অলপ অলপকৈ লৰাই থকাৰ পাছত এয়া দেখিছেনে, হালোৱাখিনি উতলিছে। মই হালোৱাখিনি অলপমান জুলীয়া কৰিয়ে ৰাখিছোঁ। আপোনালোকে ইচ্ছা কৰিলে শুকানো কৰিব পাৰে। আপোনালোকে নিজৰ পচন্দ মতে অন্যান্য ড্ৰাই ফ্ৰুইটো ইয়াত ব্যৱহাৰ কৰিব পাৰে। আপোনালোকেও এনেদৰে গাজৰৰ হালোৱা বনাই খাবচোন, বিৰাটেই ধুনীয়া হয়। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ফৰ ৱাচিং।